বঙাইগাঁৱৰ দ্বিতীয় কাৰ্যালয়ত যান বাহনৰ পঞ্জীয়নৰ নামত বৃহৎ কেলেংকাৰীত জড়িত যোগীখোপাৰ দুজনক আটক আৰক্ষীৰ। যান বাহন পঞ্জীয়নৰ নামত বঙাইগাঁৱৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সংঘটিত ব্যাগম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে চলন্তপাৰাৰ পৰা দুজনক আটক কৰিছে। আটকাধীন দুজন ক্ৰমে মুস্তাফা আহমেদ ওৰফে ৰিংকু আৰু আয়ুব হুছেইন। উল্লেখ্য যে প্ৰায় 4 শতাধিক বিভিন্ন যান বাহন পূৰ্বতে লক্ষদ্বীপত পঞ্জীয়ন কৰা দেখুৱাই বঙাইগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পুনৰ পঞ্জীয়ন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত বঙাইগাঁৱৰ এজন সচেতন লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে এই কেলেংকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰে বঙাইগাঁও আৰক্ষী। অভিযোগ মতে পূৰ্বতে লক্ষদ্বীপত পঞ্জীয়ন কৰা বুলি ভুৱা নথিপত্ৰ দেখুৱাই বঙাইগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰায় 400তকৈও অধিক যান বাহন পুনৰ পঞ্জীয়ন কৰা হৈছে। যান বাহন পঞ্জীয়নৰ নামত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কেনেদৰে এই বৃহৎ কেলেংকাৰী সংঘটিত হ'ল এই সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই প্ৰথম অৱস্থাতে জড়িত থকাৰ অভিযোগত যোগীখোপাৰ চলন্তপাৰাৰ মুস্তাফা আহমেদ আৰু আয়ুব হুছেইনক আটক কৰে। ইয়াৰ পিছতে বঙাইগাঁও জিলাৰ এগৰাকী ডিএছপিৰ নেতৃত্বত আৰক্ষীয়ে মুস্তাফা আহমেদ আৰু আয়ুব হুছেইনৰ বাসগৃহত অভিযান চলায়। নিশা প্ৰায় 2:30 বজালৈ চলা এই অভিযানত মুস্তাফা আহমেদৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে বুলি জনা গৈছে। ইফালে অভিযানৰ সময়ত সংবাদ মাধ্যমৰ পৰা দূৰত থাকে আৰক্ষীয়ে। পুৱতি নিশাই আটকাধীন দুয়োকে সোধপোছৰ তদন্তত বঙাইগাঁৱলৈ নিয়ে। ৰাখি এতিয়া সিহঁতে তালা মাৰি দিছে, মোক সোমাব নিদিয়ে। এনেকৈতো নহয়, মোৰ ঘৰ হয়, মোৰ বাচ্ছাও লগত আছে। মই থানাত গৈছিলোঁ, আহিছোঁ, ছাৰহঁতক কৈ আছোঁ, মোক দৰ্জা খুলি দিয়া নাই। এইটোতো কথা নহয়। তেওঁকতো লৈ গৈছে, এইটো সন্দেহমূলক লৈ গৈছে। তেওঁৰ ওপৰতো একো কেছ পৰা নাই, একো পৰা নাই, লৈ গৈছে এনেকৈ। এইটো মই বহুত বেয়া পাই আছোঁ। ছাৰহঁতে এনেকৈ মোক সোমাব নিদিয়ে, মোৰ ঘৰত সোমাইছে। এতিয়া যদি মোৰ বস্তু এটা কিবা হয়, এইটোতো মই বহুত বেয়া পাই আছোঁ। ছাৰহঁতৰ এইটো বস্তু মই ভাল পোৱা নাই। এনেকৈ মোক নোহোৱাকৈ কেনেকৈ মোৰ ঘৰৰ অভিযান কৰে, এইটো সিহঁতে অফিচতো জানে, আপোনালোকে অফিচৰ এইটো বস্তু সিহঁতে কিবা কি পাইছে নিশ্চয়, কিবা লৈ গৈছে এনেকৈ। সন্দেহমূলক নিছে সিহঁতে, সন্দেহমূলক নিছে। এইটো পৰিবহণ বিভাগত। মই বিশেষকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব, আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰিছিল নেকি ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে? আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ। মই এতিয়া ফোন মাৰিছোঁ, ফোন মাৰোঁতে মোক যাব দিয়া নাই ভিতৰত। সিহঁতে ভিতৰত মই নোহোৱাকৈ, মোৰ ল'ৰা মই বাহিৰত আছোঁ, তালা মাৰি লৈ ভিতৰত অভিযান চলাই আছে। এইটো বস্তু মই কিন্তু মানি ল'ব নোৱাৰোঁ। তাৰমানে ঘৰত এতিয়া ঘৰত কোনো নাই, ঘৰত আছে এজন খালি মোৰ চকীদাৰ হিচাপে, মোৰ এনে ওচৰৰ ৰাখি থৈ গৈছোঁ, তেওঁ আছে অকল। নহয় এনেকৈ মই কমচে কম মোৰ ঘৰত মই লগত থাকিব লাগিব, এনেকৈ মই যাব দিব নোৱাৰোঁ। এনেকৈ মই এইটো বস্তু বেয়া পাই আছোঁ। আৰু তেওঁৰ ওপৰতো কেছ হোৱা নাই, তেওঁ সন্দেহমূলকে নি গৈছে। মই থানাত গৈ তেওঁৰ লগত দেখা দেখি কৰিছোঁ। তেওঁৰ লগত কি কৰিব লাগে আমি কৰিম, এইটো 100 বাৰ কৰিম। পেণ্টও কৰিব, এইটো মই 100 বাৰ কৰিম। কিন্তু ছাৰহঁতে এনেকৈ মই নোহোৱাকৈ ঘৰৰ ভিতৰত সোমোৱাটো মই ভাল পোৱা নাই। ৰাতি এতিয়া 12টা বাজে, তেওঁলোকে কি কৰি আছে ভিতৰত অভিযানৰ নামত। যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।